ওদালগুৰিত পুনৰ উত্তেজনা বজাৰত অগ্নিসংযোগ দুৰ্বৃত্তৰ এনডিএফবি চক্ৰজিতৰ নৰসংহাৰৰ পাছত মাজবাটত বহুতমত দুৰ্বৃত্তৰ অগ্নিসংযোগৰ ফলত এতিয়াও ৫টা আশ্ৰয় কেন্দ্ৰত দুৰ্গত লোকসকল থাকিবলগীয়া হৈছে। এনে সময়তে পুনৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত হাতীপোতা গাঁৱত থকা সাপ্তাহিক বজাৰত 10জনীয়া এটা দুৰ্বৃত্তৰ দলে সোমবাৰে নিশা 10 বজাত অগ্নিসংযোগ কৰে। অগ্নিসংযোগৰ ফলত 13টা বজাৰ গৃহ জ্বলি ভস্মীভূত হয়। যেতিয়া জুইটো জ্বলিলে তেতিয়া চবে ৰাইজে ওলাই আৰু দেখিলে চবে যে এই বজাৰখন কিয় জুই লাগিব লাগে, ইমান দিনটো জুই লগা নাই বুলি চবে যেতিয়া আগুৰি ধৰিলে আহিলে চবে চবফালে দৌৰি চালে তেতিয়া 2-4জনক আমি দেখা পালোঁ। 10জনমান আহিছিল বুলি কোৱাৰ আমাৰ ইয়াৰ মাইকী মানুহ ল'ৰা মানুহ নাই, ইয়াৰ মাইকী মানুহ আছে ঘৰৰ ওচৰত এইগিলা মানে টন দিছিলে। লক্ষণীয় যে বজাৰখনৰ কেইমিটাৰমান দূৰত্বত অসম আৰক্ষীৰ এটা অস্থায়ী চাউনী আছিল। অসম আৰক্ষী থকাৰ পিছতো 10জনীয়া দুৰ্বৃত্তৰ দলটোৱে কিদৰে অগ্নিসংযোগ কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তন। ইয়াকে লৈ মাজবাটত চেপা উত্তেজনা বিৰাজ কৰিছে। ওদালগুৰিৰ পৰা পুলক দাস, ফোকাছ। আৰু ইফালে উত্তৰ অসমত মহা বিপদত পৰিছে।